কৃষ্ণ জয় গুরু শংকৰ সৰ্বগুণাকৰ যাকেৰি নাহি কেউ পাম তোহাৰে চৰণকো ৰেণুশত উতি বাৰ এক কৰহ প্ৰণাম তোহাৰে চৰণকো ৰেণুশত কৌতি বাৰ এক কৰহ প্ৰণাম। আজি বৰুৱা দলনি সমস্ত ৰাইজৰ বাৰ্ষিক সেৱা হিচাপে আগবঢ়োৱা এই ভাগৱত পাঠ আৰু পৰ্যালোচনাৰ অনুষ্ঠানত উপবিষ্ট হোৱা সাক্ষাৎ বৈকুণ্ঠৰ পাৰিষদ স্বৰূপ ভকত বৈষ্ণৱ সমস্তৰ চৰণত আমি মস্তক ৰাখি আমি কোটি কোটি সেৱা আৰু নমস্কাৰ জনাইছোঁ। আমি সেৱা জনাইছোঁ, শ্ৰদ্ধা জনাইছোঁ, ভক্তি জনাইছোঁ যিসকলে অতি কষ্টৰে এই অনুষ্ঠানভাগ আয়োজন কৰি সমস্ত ভকতক ভগৱন্তৰ আশীৰ্বাদৰ অকণমান ভাগ ল'বলৈ অকণমান সুযোগ দিছে। সেইসকলৰ অতি মহৎ প্ৰয়াস আৰু প্ৰচেষ্টাৰ বাবেহে আজি এই অনুষ্ঠানভাগ সম্ভৱ হৈছে। গতিকে আমি সেৱকী বাপ বান্ধৱ সমস্তকো আমাৰ শ্ৰদ্ধা আৰু সেৱা জনাইছোঁ। আমি অতি বিনম্ৰভাৱেৰে জনাব বিচাৰিছোঁ আমাৰ শ্ৰদ্ধাৰ পাঠক বাপজনাক আমি আগৰ বাৰু পাঠকৰ আসনত আমি উপবিষ্ট হোৱা আমি পাইছোঁ আৰু এইবাৰো তেখেত পাঠকৰ আসনত উপবিষ্ট হৈ ভাগৱত অমৃত আমাক সমস্তকেই তেখেতে বিলাব বিচাৰিছে। আমি পাঠক বাপজনাৰ চৰণতো আমাৰ সেৱা জনাইছোঁ। যিহেতু বৈকুণ্ঠৰ কল্পতৰু শাস্ত্ৰ হ'ল শ্ৰীমদ ভাগৱত, এই শ্ৰীমদ ভাগৱত শাস্ত্ৰৰ একাদশ স্কন্ধৰ আজি নিমি নৱসিদ্ধ সংবাদৰ পাঠ আৰম্ভ হৈছে। একাদশে ললা তনা দশে ভৈ লামুণ্ড। ভগৱন্তৰ মূৰ্তি তিনিবিধ। ভগৱন্তৰ মূৰ্তি তিনিবিধ, তাৰে আটাইতকৈ শ্ৰেষ্ঠ মূৰ্তি যিভাগ মূৰ্তি কেৱল কলিৰ প্ৰজাৰ কাৰণে ভগৱন্ত প্ৰভুৱে দিছে, সেই মূৰ্তি হ'ল
বাংময় মূৰ্তি ভাগৱত ভগৱন্তৰ তিনিটা মূৰ্তি এটা হ'ল মৃন্ময় মৃন্ময়টো মাটি ৰ'দ বৰষুণ পৰিলে কি হয় সি ক্ষয় হয় এটা হ'ল চিন্ময় চিন্ময়টো কি কেতিয়াও কোনেও দেখা নাপায় কোনেও চুব নোৱাৰে চাব নোৱাৰে অস্ত্ৰ শস্ত্ৰ একোৱে তাক নেকাটে এইটো কাৰণে নিৰাকাৰ বুলি বস্তু এটাক আমি কি বুলি বুজিম কি বুলি পুজিম কি বুলি উপাসনা কৰিম সেইটো কাৰণে ৰাম বুলি শুদ্ধ কৰা মন ঈশ্বৰ আকাৰো পৰিচিত একো আকাৰে তেওঁক বান্ধিব নোৱাৰে এনেকুৱা জগতৰ কোনো স্থান নাই য'ত জগতৰ হৰি নাই এই অনুভৱটো আমি কেনেকৈ কৰিম ঈশ্বৰ যে বিষ্ণু ৰূপত সৰ্বত্ৰ বিৰাজমান হৈ গোটেই ব্ৰহ্মাণ্ডখনক যে প্ৰতিপালন কৰি আছে এই গভীৰ অনুভৱ যদি আমাৰ নহয় তেতিয়াহ'লে আমি ঈশ্বৰক ভক্তি কৰিব পাৰিম জানো নোৱাৰোঁ একাদশে ললাট ভগৱন্ত নিজেই ভাগৱত মূৰ্তি বাংময় মূৰ্তি ঈশ্বৰ মূৰ্তি নিৰ্গুণ মূৰ্তি একাদশ ভাগত তেওঁ নিজেই ধাৰণ কৰিছে ভাগৱতৰ একাদশ স্কন্ধ তেওঁ কপালত কি কৰি গোটেই জগতৰ কাৰণে মহাভাগ্য কৰি আৰু দ্বাদশ স্কন্ধ ভাগৱত ভগৱন্তৰ শিৰ এই শিৰেই গোটেই আকাশ ব্যাপ্ত হৈ বৈকুণ্ঠ ধাম প্ৰকাশ হৈছে গতিকে পৰীক্ষিতে ভাগৱত শ্ৰৱণ কৰিছে ক'ৰ পৰা এই প্ৰথম দ্বিতীয় স্কন্ধে চৰণ দুতয় তৃতীয় চতুৰ্থে দ্বাৰ হোৱে ৰোদয় এই নাভি দেখে পঞ্চম হস্তখে খস্থল এই সপ্তমে অষ্টমে কৰ কমল এই কণ্ঠ দেখে নৱমদ হমে কুণ্ড এই একাদশে ললাট দশে ভয় লামুনা আজি আপোনাক হবে ভাগৱত ভগৱন্তৰ মহাভাগ্য স্বৰূপ এই যি ললাট বা কপাল ভগৱন্তইনো কপালত কি ধাৰণ কৰে হয়নে বাৰু সেয়াই হ'ল একাদশ স্কন্ধৰ ৰহস্য কথা আমাৰ ভাগ্য কেতিয়া ভাল হয় কেতিয়া বেয়া হয় ও সেহি খেদি নক ভাই দুৰ্দিন বুলি মানি মেঘাচন্ন নহয় দুৰ্দিন কৃষ্ণ কথা অমৃতৰ হাম্য কৱালা পৰশ যিটো দিন হুয় বিহীন আমাৰ গাইজনী হেৰালে পোৱালিটো নাহিলে কয় আজি দিন বেয়া যদিহে কয় বোলে কিবা এটা বস্তু হেৰালে চুৰি কৰিলে তেতিয়াহ'লে আমি ঘোষণা কৰি দিওঁ কি বুলি এই মোক কথা পাতিবলৈ মন নাই মোৰ আজি মন বেয়া দিন বেয়া হয়নে বাৰু ভাগৱত শাস্ত্ৰই তেনেকুৱা বেয়াবিলাকক নৎখাত কৰিছে
ভাগৱত শাস্ত্ৰ ভগৱন্ত নিজে হৈ এনেকুৱা এটা শুদ্ধ মত, শুদ্ধ সংস্কাৰ, শুদ্ধ ঈশ্বৰ তত্ত্বৰ ভাগ আমাক দিব বিচাৰিছে যে আমি ভাগৱত শুনোতে নিজেই অনুভৱ কৰিব লাগিব আমি এই গৃহধামত নাই, আমি ক'ত আছোঁ? আমি গংগাৰ পাৰত আছোঁ। গংগাৰ পাৰত যিদৰে পাণ্ডৱৰ নদী পৰীক্ষিতে সপ্ত দিৱস আনন্দময় ভাগৱত কথা গুৰু মুখপদ্মে শ্ৰৱণ কৰি মৃত্যুৰ ভয়কো তেওঁ যিদৰে জয় কৰিব পাৰিছিলে, এই ভাগৱত কথা আমি শ্ৰৱণ কৰি আমাৰ জীৱনৰ দুখ তাপ সন্তাপ একেবাৰে মৃত্যুৰ ভয় পৰ্যন্ত সমস্তখিনি আঁতৰ কৰি আমি ল'ব পাৰিব লাগিব। এতিয়া কি হ'ল? সেহিহে দিনক ভাই দুৰ্দিন বুলিয়া মানে সেইটো দিনেই তোমাৰ জীৱনৰ আটাইতকৈ বেয়া দিন। কোনটো দিন? যিটো দিনত তোমাৰ ভগৱান কৃষ্ণক স্মৰণ নহ'ল। পৰমাত্মাক স্মৰণ নোহোৱা দিনটোৱে আটাইতকৈ বেয়া দিন। এনেকুৱা এটা বেয়া দিনে আহিছিলে কালে? পাণ্ডৱৰ নাতি পৰীক্ষিতৰ ওচৰলৈ এদিন মাত্ৰ আহিছিলে কৃষ্ণক স্মৰণ নকৰা এটা দুৰ্যোগ। এই দুৰ্যোগৰ কবলত পৰি পাণ্ডৱৰ নাতি পৰীক্ষিতে কি কৰিলে? পাণ্ডৱৰ বংশত যিমানখিনি পুণ্য আছিলে গোটেইখিনি একেদিনাই শেষ কৰি পেলালে। আমাক দিছে চিতাউনি, আমাক দিছে সাৱধান বাণী। এই সাৱধান বাণী যদি আমি মানি নচলো, ঈশ্বৰে আমাক প্ৰত্যেককে 100 বছৰ আয়ু দি পঠিয়াইছে, তেতিয়াহ'লে 40 বছৰো এই পৃথিৱীত থাকিবলৈ নাপাম। সেইটো কাৰণে জীয়াই থাকিব লাগিব। সেই কেনেকে? জিজি বিছেদ শতম ছমাহা ইহ কৰ্মাণি জিজি বিছেদ শতম ছমাহা। এটা শৰীৰ দিছে, মন দিছে, আমাক সামৰ্থ্য দিছে। কিহৰ কাৰণে? এই জীৱনটোক কৰ্মময় কৰি ল'বৰ কাৰণে। যি কৰ্ম নকৰে তাৰ ধৰ্ম কেতিয়াও নহয়। গীতা শাস্ত্ৰই কৈছে কৰ্ম নকৰা কৰ্ম বিমুখজনৰ ঈশ্বৰ ভগতি কেতিয়াও হ'বই নোৱাৰে। সেইটো কাৰণে কৃষ্ণই বাৰে বাৰে অৰ্জুনক জগাই তুলিছে। যিজন কৃষ্ণৰ ধৰ্মৰ মূল তত্ত্বই হ'ল অহিংসা, সেইজন কৃষ্ণই বাৰে বাৰে অৰ্জুনক কৈছে কি বুলি? হে ৰাসকা গাণ্ডীৱ লোৱা আৰু যুদ্ধত পবিত্ৰ হোৱা। হয়নে বাৰু? এফালে কাকো হিংসা নকৰিবা আৰু অন্যফালে গাণ্ডীৱ লোৱা যুদ্ধ কৰা। এয়া কৃষ্ণৰ কি বিচাৰ? ইফালে কৈছে কোনো জীৱকে হিংসা নকৰিবা, আকৌ সিফালে অৰ্জুনক বাৰে বাৰে কৈছে কি বুলি? হে সখা গাণ্ডীৱ লোৱা আৰু তুমি যুদ্ধত পবিত্ৰ হোৱা। এই যুদ্ধ আমি নিজৰ বিৰুদ্ধে নিজে কৰিব লাগিব। আমি নিজে জীয়াই থাকিবলৈ সংগ্ৰাম কৰিব লাগিব। এই সংগ্ৰামৰ নামেই হ'ল যুদ্ধ। এই সংগ্ৰামত আমি সেনাপতি পাতিব লাগিব। কাক? দ্ৰুপদ নন্দন ধৃষ্টদ্যুম্ন। এই সংগ্ৰামত আমি সাৰথি পাতিব লাগিব। কাক? দৈৱকী নন্দন কৃষ্ণ। হয়নে? এই সংগ্ৰামখন কেনেদৰে কৰিব লাগিব আমি শিকিব লাগিব গীতা শাস্ত্ৰৰ পৰা। আৰু এই সংগ্ৰামৰ মূল লক্ষ্য কি সেইটো জানিবলৈ হ'লে আমি ভাগৱত কথা শ্ৰৱণ কীৰ্তন কৰিব লাগিব। গতিকে পৰীক্ষিত জীৱন পৰীক্ষা দি জীয়াই থকা এটা জীৱ। এই জীৱটো ঈশ্বৰৰ অংশ, ঈশ্বৰৰ পৰা বিচ্ছুৰিত হৈ ই জীৱৰ তত্ত্বলৈ আহিছে। সেইটো কাৰণে এই জীৱবিলাক চব শুদ্ধ বস্তু, কোনো অশুদ্ধ নহয়। কিয়? জীৱ হ'ল ঈশ্বৰৰ অংশ, পৰা প্ৰকৃতি। এই জীৱক মাতৃৰ গৰ্ভত 10 মাহ 10 দিন কোনে ৰখি থাকে? দৈৱকী নন্দন কৃষ্ণই। সেইটো কাৰণে উতৰাই ব্ৰহ্মাস্ত্ৰৰ উত্তাপৰ পৰা মুক্ত হ'বৰ কাৰণে যেতিয়াই তেওঁ ভগৱান কৃষ্ণৰ নাম ল'লে, কৃষ্ণই আহি উতৰাৰ গৰ্ভত প্ৰৱেশ হৈ পৰীক্ষিতক আংগুষ্ঠ প্ৰমাণ ৰূপত দৰ্শন দি দিলে। কিয়? কৃষ্ণক আমি মাতিলে আহিব। কৃষ্ণক যদি আমি ভজো আমাক দেখা দিব।
কৃষ্ণ প্ৰাপ্তিৰ যিটো আনন্দ, এই আনন্দৰ ভাগ আমি কেতিয়াও বঞ্চিত হ'ব নালাগে। আমি সদায় পাব পাৰিম যদিহে আমি ভাগৱত কথা শ্ৰৱণ কীৰ্তন আৰু মনন কৰিবলৈ অনুশীলন কৰোঁ। এতিয়া ভাগৱতৰ প্ৰথম স্কন্ধ আৰম্ভ কৰিছে কোনে? সুতে। শুনিব বিচাৰিছে কোনে? শৌনকাদি সহস্ৰ ঋষিয়ে। সুতৰ মুখপত্নে ভাগৱত আৰম্ভ হৈছে। কিয়? ভাগৱত শাস্ত্ৰ হ'ল বৈকুণ্ঠৰ কল্পতৰু শাস্ত্ৰ। ভাগৱত শাস্ত্ৰ হ'ল চাৰিটা বস্তুৰ ওপৰত প্ৰতিষ্ঠিত গুৰুদেৱ, নাম আৰু ভকত, জ্ঞান, বিজ্ঞান, তদং আৰু ৰহস্য, তপস্যা, সুচিতা, দয়াদান আৰু সত্য। এই 12টা বস্তুৱে দ্বাদশ স্কন্ধত আছে। সেইটো কাৰণে শাস্ত্ৰ ভাগত কি বুলি কৈছে? দ্বাদশ স্কন্ধ ভাগৱত। আমাৰ দেহৰ দ্বাদশটা তত্ত্ব, আত্মা ঈশ্বৰে আমাক কেনেদৰে প্ৰতিপালন কৰি আছে এইটোকে দেখুৱাইছে ভাগৱত শাস্ত্ৰই। সেইটো কাৰণে কৃষ্ণক যদি কেনেবাকৈ আমাৰ স্মৰণ হোৱা নাই তেতিয়াহ'লে আমি আন্ধাৰত ডুব গৈ আছো। কিয়? আমাৰ চকুৰ জ্যোতি হ'ল কৃষ্ণ, আমাৰ কাণৰ শ্ৰৱণ শক্তি হ'ল কৃষ্ণ, আমাৰ কণ্ঠৰ বাক শক্তি হ'ল কৃষ্ণ, আৰু শিৰৰ স্মৃতি শক্তি, দেহৰ স্পৰ্শৰ সুখ অনুভৱ শক্তি, এই সমস্তখিনি কৃষ্ণ। বোলে কিয়? কৃষ্ণ প্ৰিয়তম আত্মা নিজ। সমস্ত জীৱৰ আত্মা আৰু পৰমাত্মাই হ'ল ভগৱান কৃষ্ণ। এই কৃষ্ণক স্মৰণ কেনেকৈ কৰিব? সৎসংগৰ দ্বাৰা। যদি সৎসংগ নহয় তেতিয়াহ'লে কৃষ্ণক স্মৰণ নহয়। কিয় স্মৰণ নহয়? আৰু দুষ্ট সংগকেইটা আমাৰ লগত আছেই। আমাক বেয়া কৰিবৰ কাৰণে যিকেইটা দুষ্ট সংগ সেইকেইটা আমাৰ লগত আছেই। এই দুষ্ট সংগকেইটাক যদি আমি কেনেবাকৈ তাৰ দুষ্টামিৰ পৰা দূৰত ৰাখিবলৈ হয় তেতিয়াহ'লে আমি সৎসংগৰ অনুসৰণ কৰিব লাগিব। সৎসংগ কি? সৎসংগ ভগৱন্ত নিজেই। সেইটো কাৰণে ঋষি সমস্তই 1000 বছৰ যজ্ঞ কৰিছে, যজ্ঞ পুৰুষক সেৱা কৰিছে, যজ্ঞ পুৰুষক উপাসনা কৰিছে, কিন্তু তেওঁলোকে জীৱন কেনেকৈ জীৱ লাগে, মৃত্যু কেনেকৈ ল'ব লাগে এই শিক্ষা কিন্তু তেওঁলোকে পোৱা নাই। সপ্তম দিৱসতেই পাণ্ডৱৰ নাতি পৰীক্ষিতে গুৰু ভগৱান শুকৰ মুখপদ্মে বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ যেতিয়াই শ্ৰৱণ কৰিলে দ্বাদশ স্কন্ধত পৰীক্ষিতৰ ব্ৰহ্মজ্ঞান লাভ হৈ গ'ল। শুকদেৱ গুৰু ভগৱানে পৰীক্ষিতক প্ৰশ্ন কৰিছে, হে নৃপতি, তোমাক মই প্ৰথম স্কন্ধৰ পৰা এই দ্বাদশ স্কন্ধ পৰ্যন্ত মই তোমাক বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ ক'লো। তোমাৰ মনৰ সংশয় দূৰ হ'লনে? তোমাৰ মৃত্যুৰ ভয় দূৰ হ'লনে? একমাত্ৰ ভাগৱত শাস্ত্ৰ যি নিশ্চিত কৰি দিছে যে পৰীক্ষিতৰ নিচিনা মৃত্যুমুখী জীৱৰ ঋষিৰ অভিসম্পাত আৰু মৃত্যুৰ ভয় এই শাস্ত্ৰ শ্ৰৱণ কীৰ্তন কৰাৰ পাছত কেতিয়াও কোনো জীৱৰ থাকিব নোৱাৰে। সেইটো কাৰণেই গাঁৱে গাঁৱে নামঘৰত গীতা ভাগৱতৰ চৰ্চা দিনে দিনে বাঢ়িছে। আগতে ইমান ভাগৱত পাঠ হয় জানো? নহয়, 5 বছৰ মূৰতহে এবাৰ হয়নে বাৰু? কিন্তু প্ৰতি গাঁৱত এতিয়া প্ৰতি মাহত ভাগৱত পাঠ হয়। কিয়? ভালৰ যদি সংগ লৈছে পৰিমাণ বাঢ়ি যাব, বেয়াৰ যদি সংগ লৈছে বেয়াৰ পৰিমাণ বাঢ়ি যাব। গতিকে অন্তৰাত্মা ঈশ্বৰ কৃষ্ণ প্ৰাপ্তিৰ এটা সুন্দৰ ব্যৱস্থা বা উপায় এই বৈকুণ্ঠৰ ভাগৱত শাস্ত্ৰ শ্ৰৱণ কীৰ্তন আৰু মনন। কি হ'ল? কৃষ্ণক জন্ম দিলে অষ্টম পুত্ৰ ৰূপত বসুদেৱে। বসুদেৱে মন হৰ্ষিত কৰি সদায় গৃহত থাকে। বোলে কিয়? মোৰে পুত্ৰ কৃষ্ণ। কিন্তু সেইদিনাখন আনন্দ তাতকৈও বেছি। কি হ'ল? বসুদেৱৰ গৃহলৈ এজন অতিথি আহিছে। একাদশ স্কন্ধ আৰম্ভ হৈছে এজন অতিথিৰ আগমনেৰে। এই অতিথি যদি আমাৰ গৃহলৈ নাহে আমাৰ গৃহ মৰি খালী হ'ব, শ্মশানভূমি হ'ব, সৰ্পৰ গাত হ'ব।
কুট জেদ আৰু অহংকাৰ সদায় বাঢ়ি যাব। সেইটো কাৰণে আমাৰ গৃহধাম যদি গৃহাশ্ৰম হয়, ঈশ্বৰ সেৱাৰ যদি পুণ্যস্থান হয়, তেতিয়াহ'লে ভকত বৈষ্ণৱ অতিথি ৰূপত আমাক আশীৰ্বাদ দিবলৈ আহিব লাগিব। বসুদেৱে কৃষ্ণক পুত্ৰ ৰূপেৰে পোৱাৰ পাছতো সেইদিনাখন বসুদেৱৰ গৃহলৈ এজন বিশিষ্ট অতিথি আহিছে। সেই অতিথিজনেই হ'ল কোন? আমাক পদে কৈছে দেৱৰ ঋষি নাৰদ। অস্বস্থ সৰ্ববিখ্যানম দেৱৰ্ষি নাম সনাৰদ গন্ধৰ্বনম চিত্তৰাথো সিদ্ধি নাম মুনি। ভগৱানৰ আকাৰ আছে জানো? নাই। কি হ'ল? ভগৱান ইফালে কৃষ্ণ ৰূপ, সিফালে বিভূতি ৰূপে তেওঁ এই দেৱঋষি নাৰদ। ব্ৰহ্মাৰ মনত প্ৰৱেশ হৈ ব্ৰহ্মাৰ কোলাত ঈশ্বৰ কৃষ্ণ দেৱঋষি নাৰদ ৰূপত জন্ম হৈছে। আৰু ব্ৰহ্মাৰ পৰাই তেওঁ আকৌ কি কৰিছে? আটাইতকৈ পানসম তত্ত্ব ভাগৱত শাস্ত্ৰ গ্ৰহণ কৰিছে। যিজন ঈশ্বৰ 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ জ্ঞান বিজ্ঞান তদং ৰহস্য, সেইজন ঈশ্বৰ কৃষ্ণয়ো দেৱঋষি নাৰদ ৰূপেৰে অৱতাৰ লৈ তেওঁৰ এই পিতৃ ব্ৰহ্মাৰ পৰা এই ভাগৱত শাস্ত্ৰৰ জ্ঞান লৈছে। গতিকে একমাত্ৰ ভাগৱত কি? অক্ষয় আৰু অব্যয়, বাকী সকলো বিনাশীল। ভাগৱতৰ কোনোদিন কেতিয়াও কি নহয়? মৃত্যু হ'ব নোৱাৰে বা ধ্বংস হ'ব নোৱাৰে। কিয়নো পাণ্ডৱৰ নাতি পৰীক্ষিতৰ মৃত্যুৰ ভয় এই ভাগৱতে দূৰ কৰিলে। গুৰু ভগৱান শুকে যেতিয়া প্ৰশ্ন কৰিলে, যদি তোমাৰ মৃত্যুৰ ভয় আছে, মনৰ সংশয় আছে, মই দ্বাদশ স্কন্ধ ভাগৱত মই পুনৰ তোমাক আকৌ কম। পৰীক্ষিতে কান্দি কান্দি কৈছে, হে মোৰ গুৰু ভগৱান, আপুনি মোৰ গুৰু, আপুনি মোৰ আত্মা, আপুনি মোৰ ঈশ্বৰ। মই আপোনাৰ যেতিয়াই চৰণ পালো মোৰ সমস্ত দুখ দূৰ হৈ গ'ল। আৰু আপোনাৰ মুখপদ্মে যে মই যেতিয়াই ভাগৱত কথা শ্ৰৱণ কৰিলো, মই তেতিয়াই কৃষ্ণক প্ৰাপ্ত কৰিলো। আৰু এতিয়া তক্ষক কাল ৰূপত আহি বাহ্মণৰ ভাও ধৰি মোৰ দুৱাৰ মুখত ৰৈ আছে, মই দেখি আছো। মাত্ৰ তক্ষকে মোৰ পৰা আজ্ঞা বিচাৰিছে। মই যদি তেওঁক অনুমতিৰ আজ্ঞা দিব পাৰোঁ, মই ইতিমধ্যে মৃত্যুক লৈ ল'ব পাৰোঁ। মাত্ৰ মই বাট চাইছোঁ, আপুনি মোক এই প্ৰশ্নটো কেতিয়া কৰিব যে তোমাৰ মনৰ সংশয় দূৰ হ'লনে, মৃত্যুৰ ভয় দূৰ হ'লনে? এই প্ৰশ্ন যেতিয়া আপুনি মোক সুধিলে আৰু মই আপোনাক তাৰ উত্তৰ দিলোঁ। আপোনাৰ দৰে গুৰু, ভাগৱতৰ দৰে শাস্ত্ৰ, ভগৱন্ত কৃষ্ণৰ দৰে নিৰ্গুণ ঈশ্বৰ, এইকেইটা বস্তু পোৱাৰ পাছত আৰু মোৰ পাবলৈ একো বাকী নাই। মৃত্যু ভয় মোৰ দূৰ হ'ল। যতশ্ৰহে ধ্ৰুৱ মৃত্যু ধ্ৰুৱং জন্ম মৃতস্য তস্মাৎ পৰিহাৰাৰ্থে নতুন সুচি তামসি। এই অৰ্জুন, জাতস্ৰহি ধ্ৰুৱ মৃত্যু। এই জগতত যিমানজনে জন্ম লৈছে মৃত্যুৰ কাৰণে জন্ম লৈছে। জন্ম ল'লে এটা সত্য কি? তাৰ মৃত্যু হ'বই। এইটো কাৰণে তুমি জন্ম আৰু মৃত্যু মাৰিম বুলি তুমি কান্দিব নালাগে। বোলে কিয়? যাক জন্ম দিছোঁ মই তাক মাৰিয়ে দিছোঁ, তাক তুমি মাৰিব নেলাগে। মই কৰ্তা, মাত্ৰ তুমি মোৰ আজ্ঞা পালন কৰা। মই তোমাক যিটো কৰিবলৈ আজ্ঞা কৰিছোঁ তুমি সেইটোত পবিত্ৰ হোৱা। গতিকে পাণ্ডৱৰ নাতি পৰীক্ষিত গুৰু ভগৱান শুকে ভাগৱত শাস্ত্ৰ
কীৰ্তন কৰি শ্ৰৱণ কৰাই বুজাই দিলে যে তুমি জন্ম লৈছা মৃত্যুৰ কাৰণে, এই দেহটো এদিন ইয়াত এৰি থৈ যাব লাগিব। এই মৃত্যুক যদি তুমি মহামৃত্যু কৰি ল'ব পাৰা তেতিয়াহ'লে ইয়াৰ মুখ্য সুখৰ আনন্দতকৈ শ্ৰেষ্ঠ। মহামৃত্যু মানে কি? মৃত্যুৰ ভয়টো দূৰ হৈ যোৱা। মৃত্যুৰ ভয় কাৰ দূৰ হয়? যি মৃত্যুৰ বিষয়ে জানিছে, যি মৃত্যুৰ বিষয়ে বুজিছে, যি মৃত্যুক সত্য বুলি চিনি পাইছে, সি মৃত্যুলৈ কেতিয়াও ভয় নকৰে। সেইটো কাৰণে পৰীক্ষিতে ভাবিলে যে ঋষিৰ বাক্য সফল হওক। ঋষি কোন? ঋষি সাধনময়। সাধনময় ঋষিৰ বাক্য অথলে যাব নালাগে। ঋষিৰ অভিসম্পাদ মোৰ কাৰণে বৰ হওক, কি হওক? মোৰ মৃত্যুৰ বৰ হওক, অভিসম্পাদ নহওক। মই ঋষিৰ অভিসম্পাদত মৃত্যু নহওঁ, মই ভাবি লওঁ যে ঋষিৰ বৰত মোৰ মৃত্যু হৈছে। আৰু পৰীক্ষিতে সুখদেৱ ভগৱান যেতিয়া অন্তৰ্নিহিত হ'ল, কি কৰিলে? কেৱল কৃষ্ণক ধ্যান কৰিলে, কৃষ্ণক উপাসনা কৰিলে। আৰু কৃষ্ণক তেওঁ জনাই দিলে, বোলে কি? তুমি আৰু মই একো ভেদ নাই, তুমি মই একেই, য'ত তুমি তাতেই মই। এই জগতত সদায় তুমিও থাকিবা আৰু মই পৰীক্ষিতো থাকিম। বোলে কিয়? মই তোমাৰ আশ্ৰিত অংশ জীৱ, মই তোমাৰ পৰা বিচ্ছিন্ন নহয়। সেইটো কাৰণে এই দেহটো এনেও জড় বস্তু, এই দেহটো এনেও ক্ষণস্থায়ী বস্তু। এই দেহটোত বিকাৰ আছে, নিকাৰ আছে, দুখ আছে, কষ্ট আছে, যান্ত্ৰণা আছে। এইটো এদিন সলাবই লাগিব, ইয়াক ৰিনুৱেল কৰিব লাগিব। পৰীক্ষিতে সেই দেহ কি কৰিলে? হাঁহি হাঁহি ত্যাগ কৰিলে, হে কৃষ্ণ, হে কৃষ্ণ, হে কৃষ্ণ বুলি। গুৰুৰ আশীৰ্বাদ, ভাগৱতৰ কৃপা, কৃষ্ণ নামৰ মহিমা ভাগৱতৰ দ্বাদশ স্কন্ধত পৰীক্ষিতৰ দ্বাৰা সমস্তখিনি প্ৰকাশ কৰি দেখুৱালে। সেইটো কাৰণে একাদশে ললাট, দ্বাদশে ভৈল মুণ্ড। জগতৰ হৰিৰ শিৰত কি আছে? কৃষ্ণৰ শিৰত আছে শিৰোৰত্ন। আৰু নৃত্য কিহে কৰে? নৃত্য কৰে এটা ময়ূৰ পাখীয়ে। ভগৱান কৃষ্ণৰ শিৰত এটা ময়ূৰ পাখি নাই জানো? হা? ইমান পক্ষী আছে, ময়ূৰ পাখিটোক তাত কিয় স্থান দিলে? হয়নে? ভগৱান কৃষ্ণ গুণময় নহয়, নিৰ্গুণ। জগতৰ যিমানবিলাক নিৰাকাৰ নিৰ্গুণ ঈশ্বৰ তত্ত্ব আছে গোটেইখিনি তেওঁ প্ৰতিষ্ঠা কৰিছে নিজৰ লগত। সেইটো কাৰণে এই কণ্ঠত জিলিকি থাকে সদায় কৌস্তভ ৰত্ন। কোনে দেখে? কেৱল একান্ত ভকতে দেখে, মহাজনসকলে দেখে, সিদ্ধগণে দেখে, মুনিগণে দেখে, সাধুগণে দেখে। জগতৰ হৰিৰ ঈশ্বৰৰ লগত এক হৈ থকা চাৰণগণ, কিন্নৰগণ, সেইসকলে দেখে। কোনে দেখে? দেৱঋষি নাৰদে দেখে। কোনে দেখে? বৃন্দাবনৰ গোপীয়ে দেখে। এই ভগৱান কৃষ্ণৰ অনন্য শ্যাম সুন্দৰ ৰূপ কোনে দেখে? বিপ্ৰ পত্নীসকলে দেখে, ভাৰ্যাসকলে দেখে। কোনে দেখে? কুলু কুলু বৈ থকা যমুনাই দেখে, ভ্ৰমৰবিলাকে দেখে, মধুবিলাকে দেখে। বৃন্দাবনৰ তিনতৰু লতিকা সমস্তই কৃষ্ণৰ অনন্য ৰূপ দেখে। কিন্তু বাকীসকলে দেখে জানো? নেদেখে। কৃষ্ণই দেখা দিব লাগিব। আমি কৃষ্ণক দৰ্শন পাম বুলি আমি কেতিয়াও পাব নোৱাৰোঁ। কৃষ্ণই আমাৰ সন্মুখত আহি তেওঁ নিজেই কৃপা কৰি আমাক দেখা দিব লাগিব। কি দেখা পালে? তেওঁ শিৰত জিলিকি আছে ময়ূৰ পাখি। বোলে কি? তোমাক মই জন্ম দিলোঁ, তুমি কামী হ'বা। তোমাক মই জন্ম দিলোঁ, তুমি লোভী হ'বা। তোমাক মই জন্ম দিলোঁ, তুমি জেদী হ'বা। মই তোমাক জন্ম দিছোঁ, তুমি এই সংসাৰখনক ভেদ দৃষ্টিৰে চাবা। যদি তুমি গুৰুৰ চৰণ পোৱা, ভকতৰ সংগ পোৱা, ভাগৱত শাস্ত্ৰ পোৱা, লোভ কি হ'ব? লোভ আঁতৰি যাব। ক্ৰোধ কি হ'ব? ক্ৰোধ অক্ৰোধ হ'ব। আৰু কি হ'ব?
এই তোমাৰ মনত থকা ভেদভাৱবিলাক দূৰ হৈ গোটেই জগতক তুমি বিষ্ণুময় দেখিবা। আৰু কি দেখিবা তেতিয়া? মোৰ শিৰত তুমি সদায় জিলিকি থকা দেখিবা। বোলে কি? এটা ময়ূৰ পাখি। এই ময়ূৰ পাখিয়েই হ'ল নিষ্কাম ভক্তি। যিমান ভক্তিত কামনা থাকিব, আকাংক্ষা থাকিব, ওই কৃষ্ণৰ আৰু ময়ূৰ পাখি কেতিয়াও দেখাৰ ব্যৱস্থা নাই। এইটো কাৰণে শিৰত লৈছে ময়ূৰ পাখি। কামনা শূন্য হ'ব পাৰিব লাগিব, কৃষ্ণক ভক্তি কৰিব লাগিব। প্ৰাপ্তিৰ কাৰণে কোনো বিনিময় সূত্ৰ ৰাখিব আমি নেলাগিব। কৃষ্ণৰ নাম, কৃষ্ণৰ চৰণ, কৃষ্ণৰ ভক্তি, তাতকৈ শ্ৰেষ্ঠ বস্তু কি আছে? এই বিচাৰ যিদিনাখন আমাৰ মনত সোমাই যাব, ওই সেইদিনাখনে আমি বুজিব পাৰিম আমি কৃষ্ণৰ লগত এক হ'ব পাৰিছোঁ। সেইটো কাৰণে ভাগৱত হ'ল বৈকুণ্ঠৰ শাস্ত্ৰ। কৃষ্ণক জন্ম দিলে, হাত আৰু ভৰিত শিকলি লগাই কংসই কাৰাগাৰত বন্দী কৰি ৰাখিলে বসুদেৱক, দৈৱকীক। এই বন্ধনৰ পৰা মুক্ত কৰিছে কৃষ্ণই। আৰু সেইদিনাখন বসুদেৱৰ মনত হৰষিত আনন্দ আৰু উল্লাস। বোলে কি? মোৰ গৃহলৈ আজি অতিথি আহিছে। কোন? হাতত দিব্য বীণা লৈ কেৱল হৰিৰ গুণ কীৰ্তন কৰি কৰি ইষদ ইষদ হাঁহি হাঁহি কেৱল কৃষ্ণ দৰ্শনৰ আনন্দহে যাক লাগে, এইজন দেৱঋষি নাৰদ আজি মোৰ গৃহলৈ আহিলে। এইটো কাৰণে আমাৰ গৃহলৈ যদি সাধু সন্তৰ আগমন নহয়, আমাৰ গৃহ শুদ্ধি নহয়। আমাৰ গৃহৰ অপায় অমংগল দূৰ কৰিবলৈ হয় আমি মঠ মন্দিৰ যিমানতে শৰাই কলিতা লগাই নুফুৰো কিয়? আমাৰ গৃহত যদি ভকতৰ পবিত্ৰ চৰণৰ যদি কেনেবাকৈ ধূলি পৰা নাই, তেতিয়াহ'লে গৃহৰ অমংগল কেতিয়াও দূৰ হ'ব নোৱাৰে। ভাগৱত শাস্ত্ৰই কৈছে, অসমীয়া সংস্কৃতিয়ে কৈছে, জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে কৈছে, মাধৱদেৱে কৈছে, এইসকলে এটাই কৈছে যে সমস্ত প্ৰাণীকে দেখি বেক আত্মসম। এই জগতত যদি আমি মানুহক আমি ঈশ্বৰসমক জ্ঞান কৰিবলৈ শিকা নাই, তেতিয়াহ'লে আমাতকৈ ৰাক্ষস বেলেগ কোনোবা আছেনে? কাষৰ মানুহ ঘৰৰ উন্নতি হ'লে আমি যদি ঈৰ্ষাত জ্বলি পৰি মৰো, তেতিয়াহ'লে আমাতকৈ বেছি আসুৰী বৃত্তিৰ কোনোবা আছেনে? এবাৰ আমি প্ৰশ্ন কৰি চাইছোনে বাৰু? আমাৰ নিজৰ মাজত থকা যিখিনি বিকাৰ আছে, এই বিকাৰখিনি মনন কৰি চিন্তন কৰি আমি উপলব্ধি কৰি এই বিকাৰবিলাকক আমাৰ পৰা প্ৰথম আমি আঁতৰ কৰিবলৈ যত্ন কৰিব লাগিব। পাণ্ডৱৰ নানি পৰীক্ষিতে গংগাৰ পাৰত যেতিয়া ভাগৱত শুনিবলৈ গৈছে, পৰীক্ষিতে সমস্তখিনি ত্যাগ কৰি গৈছে, কেৱল দুটা বস্তু লৈ গৈছে লগত। বোলে কি? ক্ষীৰত ঋষিৰ অভিশাপ আৰু লগত মোৰ মৃত্যু। এই দুটা। পৰীক্ষিতে গংগাৰ পাৰত ভাগৱত শ্ৰৱণ কৰিবলৈ যাওঁতে মাত্ৰ দুটা বস্তু লৈ গৈছে, এটা ঋষিৰ অভিসম্পাত আৰু অন্যটো হ'ল মৃত্যু। গতিকে আমিও যদি ভাবি চাওঁ, আমিও মৃত্যুলৈ মাত্ৰ দুটা বস্তু লৈ যাব পাৰিম। এটা, আমাৰ আগৰ জন্মবিলাকৰ সঞ্চিত পুণ্য নহ'লে পাপ, আৰু অন্যটো আমাৰ অন্তিম দিনটো। এই দুটাৰ বাহিৰে বেলেগ বস্তু আমি মৃত্যুৰ স্থানলৈ কেতিয়াও নিব নোৱাৰো। ৰজা হওক, প্ৰজা হওক, সাধাৰণ হওক, অসাধাৰণ হওক, চাৰিজনে কান্ধত তুলি ল'ব, পাঁচজনে লোৱাৰ কোনো নিয়ম নাই। গতিকে আমি এতিয়া ভাবিবৰ সময় হৈছে, চিন্তা কৰিব আৰু উপলব্ধি কৰিবৰ সময় আহিছে। বাস্তৱ ঈশ্বৰ তত্ত্বটোক ল'মনে কেৱল নমো নমো পাৰিজাত কৰি থাকিম? কেলে কথা এষাৰ নাই জানো? নমো নমো পাৰিজাত কুকুৰে চুলে বাঢ়ি গাত, উধান তিনিটাৰ মাজতে কুকুৰটো শুলে, চৰুটো নোচোৱাকে কোনোমতে বাচিলে। এইবোৰ কথা আমাৰ সমাজত প্ৰচলন নাছিলে জানো? আগৰ এবাৰ শুনি লওক, নমো নমো পাৰিজাত কুকুৰে চুলে বাঢ়ি গাত, উধান তিনিটাৰ মাজতে কুকুৰটো শুলে, চৰুটো নোচোৱাকে কোনোমতে বাচিলে।
হয়নে বাৰু? সেই ঈশ্বৰ বিশ্বাসে আমাক কলৈ নিব? আমাৰ হৃদয়ত কৃষ্ণ আছে, অষ্টদল পদ্ম। আমাৰ স্মৃতিত কৃষ্ণ আছে, কি হয়? স্মৃতি শক্তি হয়। আমাৰ পদত বিষ্ণু আছে, কি হয়? আমাৰ গোটেই দেহটোক ধাৰণ কৰিব পৰা শক্তি হয়। আমি কৃষ্ণক প্ৰথম ভিতৰত বিচাৰিব লাগিব। যদি আমাৰ লগত গোটেই জগতক শুদ্ধ কৰিব পৰা, পবিত্ৰ কৰিব পৰা, আনন্দৰ ভাগ দিব পৰা যদি ভগৱান কৃষ্ণ আমাৰ লগত আত্মাৰূপত যদি বিৰাজমান হৈ আছে, আমি যদি কাৰোবাক হিংসা কৰিছোঁ, আমাৰ অনিষ্ট হ'ব। আমি যদি কাৰোবাৰ বেয়া ভাবিছোঁ, আমাৰ নিজৰ ক্ষতি হ'ব। আমি যদি কাৰোবাৰ অন্যায় কৰিছোঁ, অকল্যাণ কৰিছোঁ, সেয়া আমালৈ সঞ্চয় কৰিছোঁ, বেলেগলৈ কৰা নাই। 11 ঐক্যহীনী সেনা, ভীষ্ম, দ্ৰোণ, কৃপাচাৰ্য, এই সমস্তখিনিক সহায় লোৱাৰ পাছতো দুৰ্যোধন কিন্তু যুদ্ধত পৰাজয় হ'ল। কিয়? ধৰ্মৰহে সদায় জয়। আপোনাৰ হ'লে ক'ব পাৰে যে অন্যায় কৰিছে, অনীতি কৰিছে, ঠগ কৰিছে, প্ৰবঞ্চনা কৰিছে, তাৰ দেখোন উন্নতি দিনে দিনেহে হৈছে। দেখাটো উন্নতি নহয়, নেদেখাখিনি ঈশ্বৰে কৰি আছে।